Hey guys, welcome back to my YouTube channel. ৰাতিপুৱা 1 বাজিলে এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ বৰ্তমান আমাৰ খুব সুন্দৰকৈ ডাবিং চলি আছে আৰু ডাবিং আৰ্টিষ্ট চাওক এয়া জাপিৰে সম্বৰ্ধনা জনাইছে আমাৰ ডিপি আৰু তাইৰ ডাবিং আজি মই দেখুৱাম আমাৰ ডাবিং কেনেকৈ লোৱা হয় আচলতে এয়া দেখুৱাবলৈ ওলাইছোঁ এয়া চাওক দে চাব ইমান দাম কাটি আপি মই জনামতো দেখা নাই গম পাইছে এনে এয়া চাওক আজি বিহু গৰু বিহুৰ দিনা মই দি আছো ডাবিং কাম বন নাই আৰু ইহঁতে কৰি আছে ফাল্টুমিং সিহঁতৰ কাম নাই এবাৰ ফাল্টুমিং কৰি আছে সেইকাৰণে ময়ো নাচি আছো বিহুটি আহিলে নাবো খুৰীৰে মাথা বেয়া হৈ যাব তোমাৰ মতন দেই এইফালে আমাৰ চম্পু আহি গৈছে চম্পু আহিছে দেখিলে আপোনালোকে কিমান ফূৰ্তিৰ মাজত আমি কাম কৰা চিন্তা কৰি থাকোঁ দেখিলে আপোনালোকে অকণমান নিদৰ্শন চাই খুব সুন্দৰকৈ এয়া লৈ আছে ডাবিংটো সৌৰভ পাণ্ডে আহি উপস্থিত হৈছে সম্বৰ্ধনা এয়া টুপিৰ ওপৰতে কি ক'ব আৰু এয়াই আৰু পৰিৱেশ পৰিস্থিতি আৰু এইফালে আমাৰ খানা আহি পাইছে তো কামবিলাক কেনেকৈ এয়া চাওক কেনেকৈ ডাবিং দিব ভাত বনাই দেখিছে কেনেকৈ চলি আছে ডাবিং আপোনালোকক এতিয়া দেখুৱাবলৈ ওলাইছোঁ আমাৰ জ্যোতিপ্ৰভা শৰ্মাৰ এয়া দিয়া বিহু গান এটা লগাই দিয়া এয়া ৰেডি জাপি লৈ জাপিটো নাভাঙিলে হ'ল বিহু বুলি গৰু বিহু বুলি এয়াই আৰু পৰিৱেশ পৰিস্থিতি কি ক'ব ৰাতি এতিয়া কেইটা বাজিলে এতিয়া প্ৰায় 12টা বাজি গ'ল ন এটাই বাজিব হ'ল কাম চলি আছে যিহেতু অহাকালি ৰবিবাৰ আপোনালোক সকলো গমে পায় 4 চামেলি দ্বিতীয়টো খণ্ড অহাকালি 6টা বজাত অৰ্থাৎ এইটো ভিডিঅ' অহালৈকে বাৰু এইটো ভিডিঅ' অহালৈকে দ্বিতীয় খণ্ডটো মানে ৰিলিজ হৈ যাব আপোনালোকে ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে চাব দ্বিতীয় খণ্ডটো আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আপোনালোকৰ বহুমূলীয়া যি মত সেই বহুমূলীয়া মতটো আমাক জনাব কেনেকুৱা পালে কি পালে ক'ত ফুল হৈছে ক'ত কি হৈছে আৰু আমাৰ কামবিলাকতো আপোনালোক সকলো গমে পায় আমি ইমান বেছি তেনেকৈ প্ৰফেশ্যনেল বুলি নহয় ক'তো ষ্টুডিঅ'ত গৈ কিনে কাম কৰা নাই আমাৰ হোম ছেটআপ হোমত আমি ঘৰতে এইবিলাক গোটেই ছেটআপ কৰি কিনে কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ মাজতে ভুল ভ্ৰান্তি হ'ব পাৰে সেইটো স্বাভাৱিক গতিকে তেনেকুৱা আৰু মই কোৱা পনীৰ দীপেনৰ ঘৰত এই দুদিন খানা খালোঁ আমি ডাবিং কৰিব আহি কি কৰিব উপায় নাই আৰু ৰাতি আলহী কাম কৰোঁতে উপায়টো নাই আৰু খাবতো লাগে আৰু এইফালে আমাৰ শৰ্মাও আহি গৈছে এইফালে আমাৰ শৰ্মাও আছে ই ঘৰতে খাই আছে বাৰু ওচৰৰে মানুহ আৰু গোটেই ৰাতি কাম কৰিম উপায় নাই আৰু কি কৰিব অহাকালি ৰবিবাৰ যিহেতু আমাৰ হাতত একদম সময় কমা হয় না ৰবিবাৰৰ লগত কি কাম আছে আমাৰ 24 ঘণ্টা সময় কোন চাইড অফিচ যাম ৰবিবাৰে গোটেই দিনটো হ'ব নহয় সেইটো কাৰণে কামটোৰ কাৰণে গম পাইছোঁ কথাটো তাতে মানুহ বিহু অকণ
বিষাও এখন ফিঙাৰ এতিয়া খাই লৈছোঁ আমি ভালকে দেখাই নাই কিয় পনীৰ কিনি আনিছা নেকি হা যাবা অ'কে আমি এতিয়া ঘৰতে ডিপেণ্ডো গাখীৰ আছে কি আছে ফেক্টৰী গাখীৰত কি আছে গৰু আছে আচ্ছা সেই দুটা গৰুৰ পৰা বনাইছে আৰু গাই গৰু নে হৈ গ'ল খুব সুন্দৰকৈ এয়া আমাৰ দীপেনে কাম কৰি আছে চাওক এয়া কি ধুনীয়াকৈ কাম কৰি আছে আৰু এইফালে ৰেষ্ট লৈছে আমাৰ ইহঁতে এয়া চম্পু এইফালে বৈশ্যই ৰেষ্ট লৈ আছে এইফালে যদি পেচৰমে তো এনেকুৱা এতিয়া গোটেই ৰাতিটো কাম কৰিম এতিয়া 1টা বাজিব প্ৰায় কালি আকৌ মানুহ বিহু যিহেতু মানুহ বিহুৰ দিনাই আমি ৰিলিজ কৰিব গৈ আছোঁ গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম চাওক ডাবিং দিব পৰা নাই মাথা নাই কাৰণে এয়া ঠাণ্ডা পানী খাইছে আৰ্টিষ্টৰ অৱস্থা দেখিলে আপোনালোকে গলত ফিক্স লগাব লৈছে এতিয়া ডিঙিত ফিক্স লগাব ধৰিছে আহিছে অলপ তই কিন্তু বৰ ভেল তই কিন্তু বৰ বেলেগ বস্তু দেই ইমান ঠিকে হৈছিল এই মানে হাঁহিব লগা হয় না এইটো আনাচোন এইটো আনাচোন নহয় এইটো আনা দেখিছে আপোনালোকে আৰ্টিষ্টৰ অৱস্থা তুমি কমফৰ্টেবল হৈ যাবা তই কিন্তু বৰ বেলেগ নহয় তই কিন্তু বৰ নহয় তই কিন্তু বৰ বেলেগ বস্তু দেই চামিলি তই কিন্তু বৰ বেলেগ বস্তু দেই দিবা অকণমান মিঠি তেল খাব লাগিব মই মাতটো বহুত বহি দিছে মিঠাতেল খাব ধৰিছে আৰ্টিষ্ট ডাবিং আৰ্টিষ্ট দেখিছে অৱস্থা কি খাব ধৰিছে মিঠাতেল খাব ধৰিছে কেনে লাগিছে অনুভৱ তোমাৰ ধৰা অনুভৱ মাত আহিছো কিয়া ৰাতি কাম কৰা মজাটো এইটোৱে ধন যদি স্বামীৰ লগত থাকে তাক কোনে আঙুলি উঠা কথা ক'ব নোৱাৰে হৈছিলে আৰ্টিষ্টে ডাবিং দিবৰ কাৰণে ৰাতিখন গৰম পানী খোৱালোঁ মিঠাতেল খোৱালোঁ ফিক্স লগালোঁ এয়া লাষ্ট অপশ্যন কুল্লু আহিছে ট্ৰেবুলটো অনা ট্ৰেবুলটো বেছটো নালাগে লিখিত হ'লে মোৰ মাতটো ধুনীয়া হয় কিন্তু মোক কথিত যেতিয়া কম ইয়াৰ পৰা আহে আৰু এইফালে এজনীক আমাৰ চাওক ক'ত শুই লৈছে আৰু এইফালে এজনক চাওক কিবা ক'বা কি কাম আৰু ৰাতিটো কাম কৰিম এনে অলপ ৰেষ্ট লৈ আছোঁ বাৰু ৰাতি মোটামুটি 2টা বাজিল 2টালৈকে পোহৰ হোৱাৰ লগে লগে কেইটা বাজিল এতিয়া 1:22 এইটো 1:22 14 এপ্ৰিল হৈছে বৰ্তমান তাই ডাবিং দি আছে পোহৰ হোৱাৰ লগে লগে আমি এইটো ৰেডি কৰিব লাগিব মানে ৰাতি 1টা ৰাতিত বোমাৰ কথা ঘৰ বনাইছে বান্ধিছে আৰু আমি 1টা ৰাতিত সেইটো সৰু কথা সেইটোৱে কথা তো গম পালে আপোনালোকে কিমানখিনি কষ্ট কৰিছোঁ গতিকে আপোনালোকে মৰম নিদিলে নহ'ব দেই মৰম দিব লাগিব কি শব্দ এতিয়া প্ৰায় 3টা বাজি গৈছে
এতিয়া অকণমান কাম চলি আছে ডাবিং চাবিং সুন্দৰকৈ কমপ্লিট হৈ গ'ল এতিয়া মিউজিকৰ কাম চলি আছে আমি মিউজিকখিনি কৰিম আৰু আপোনালোকে উপভোগ কৰিলে চাগে ইতিমধ্যে আমাৰ এই ভিডিঅ'টো আপলোড হ'লগৈ আপোনালোকে উপভোগ কৰিলে আৰু যিসকলে এতিয়াও উপভোগ কৰা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে উপভোগ কৰিব গ'লে আৰু আমাক জনাব কেনেকুৱা পায় আপোনালোকে উপভোগ কৰিলে আমাক সাপোৰ্ট দিব তো থেংক ইউ 4:55 হ'ল আৰু ইহঁতে মানে কাম কৰি এয়া জ্যোতিৰূপাই মানে ঘৰত কৈ অহা নাই হা জ্যোতিৰূপাই কৈ নাহিলে তাই মানে বাহিৰে ক'ৰবাত ফাংচনৰ পৰা আহিছে আহিনে গোটেইখিনি ফ্ৰেংকলি কৈ দিওঁ নেকি ফ্ৰেংকলি কৈ দিওঁ ঘটনাটো কি হ'ল মানে আজিতো ৰবিবাৰ হ'লে হা তো আজি আমি ছেকেণ্ডটো খণ্ড দিব লাগিব মানে পিছত দিব লাগিব গতিকে আমাৰ বিভিন্ন সমস্যাৰ কাৰণে আমি ডেট দিও মানে কিবা ডাবিং ল'ব পৰা নাছিলোঁ শুক্ৰবাৰ দিনটো তেনেকৈ গ'ল মই গুৱাহাটীত গ'লো আমি মেকবুক এটা কিনি আনিলোঁ প্ৰব্লেম দিলে মাজতে কিনি আনিলোঁ তেতিয়া বাইদেউ সেইদিনা শুক্ৰবাৰ আহি কাম কৰিব নোৱাৰিলোঁ আমি তো এনেই শনিবাৰে ল'ব লাগে নতুন বস্তু লগত বস্তুবিলাক ঠিক ঠাক নতুনকৈ হেৰি কৰোঁতে সময় লাগে তো তেনেকৈ ডাবিঙৰ কাৰণে মোটামুটি বহুত দেৰি হৈ গ'ল তো ৰাতি 4 তাৰিখে গোটেইখিনি মানুহক মাতি আমি ডাবিংটো ল'ব লগা হ'ল তেনেস্থলত বাইদেউ গৈছিল আমাৰ প্ৰগ্ৰেম উঠাই লৈ টিচাৰ আৰু মই তাৰ পৰা উঠাই লৈ গৈছে মিনমদা আৰু দিছে বাইদেউ একদম ঘৰতো সেনেকৈ ভালকৈ নাজানো ঘৰতো নাজানো ডাবিং মানে দেউতাকক ফোন কৰিছিল ঘৰত জানো ভাবিছে আকৌ পলাই চলাই গ'ল সেইটো নাই এইটো খাম যদি কেনেকৈ দিওঁ নেকি দিব লাগিব পাহেৰি পলাই গ'ল এইটো সেইটো চাবলৈ তাৰপিছত সাধাৰণতে কি হয় বৰঞ্চ ঘৰতে আছে বাৰু আমাৰ ঘৰতে আছোঁ গোটেইকেইটা ডাবিং চাবিং হ'ল কৰা বাকী অকণমান কাম আছে আজি দিনত কৰি অকণমান টোপনি মাৰি কামখিনি কৰি ধুনীয়াকৈ আপোনালোকৰ মাজলৈ উলিয়াই দিম আশা কৰোঁ সকলোৱে চাব সম্ভৱ চাগে ভিডিঅ'টো যোৱালৈকে চাব অলৰেডি হেৰি হৈ যাব সেইটো পাব্লিছ হৈ যাব নোচোৱাকৈ যদি আছে ডেছক্ৰিপশ্যনত লিংক আছে লিংক কৰি ধুনীয়াকৈ চাই লওক প্ৰথমটি খণ্ড যোৱা ৰবিবাৰৰ পৰা বাজি আছে সেইটো চাব আৰু দ্বিতীয় খণ্ডটো চাই লওক ধুনীয়াকৈ আৰু অহা ৰবিবাৰে তৃতীয়টি খণ্ড আহি আছে গতিকে তীব্ৰগতিত কামবিলাক কৰি আছোঁ হয় আপোনালোকক আশীৰ্বাদ লাগিব সেইটো আৰু আপোনালোকক মই কিছুমান দেখুৱাইছোঁ এইবিলাক জাষ্ট ফান আমাৰ হৈ যায় ফান এনেকৈ ভাল লাগে ন গোটেই ৰাতিটো যেতিয়া টোপনি কৰি থকা যায় তেতিয়াহ'লে ধেমালি ধুমুলাটো কৰিব লাগিব হয় নাই গতিকে এনেকুৱা টাইপৰ খুব সুন্দৰকৈ আমাৰ কামখিনি হৈ গ'ল এতিয়া মিউজিকৰ কামখিনি বাকী আছে তো সেইখিনি আৰু এতিয়া পোহৰ হ'লে অকণমান মই বাহিৰৰ পৰিৱেশটো দিছোঁ চাই লওক এইফালে পোহৰ হৈ গ'ল দেখিলে গতিকে এতিয়া ঘৰত যাম আমি আৰু অকণমান সময় জাষ্ট আছোঁ গাইজ এতিয়া ঘৰৰ পৰা ওলালোঁ দীপেনহঁতৰ ঘৰৰ পৰা ইয়াত স্কুটি থৈ লৈছোঁ এইফালে চম্পু সেইফালে জ্যোতিৰূপা এইফালে আমাৰ তৃষা চবে ঘৰি যাব আজি বিহু ঘৰত গৈ কিনে বিহুটো আমি এনেকৈ চেলিব্ৰেশ্যন কৰিম আৰু শুই কিনে হয় নাই ৰাতিটো যিহেতু আমি টোপনি ক্ষতি কৰিলোঁ তো আকৌ উঠিবই হ'ল তো তেনেকুৱা আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিলৈ বিদায় ধন্যবাদ জয় আই অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়